to Ranjita's videos. More class 6 or Shatra Satri. Aji tumalokor video hobo tumalokor Homaj Bisitra Kitapor. Part haji ami alosona kurim. Part Sari Deh Mohadehor Kotha Japan Pathor. Onukhiloni dia, Onukhiloni ek, Onukhiloni duit dia, Atebor Prosnor Uttor. আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ অনুশীলনী 1 দিয়া হৈছে 1 নং দিয়া হৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি এতিয়া আমি প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম উত্তৰত লিখিবা পৃথিৱীৰ মহাদেশবোৰৰ নাম হ'ল এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ খ প্ৰশ্ন দিয়া হৈছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম হ'ল ওচেনিয়া ঠিক আছে তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখিবা গ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি উত্তৰ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম হ'ল এণ্ডিজ পৰ্বতমালা ঘ প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন উত্তৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি সাহাৰা মৰুভূমি উঙ প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি উত্তৰ পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল নীল নদী প্ৰথম প্ৰশ্ন দিয়া হৈছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি উত্তৰ পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম আমাজন নদী ঠিক আছে তেজা প্ৰশ্ন দিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি উত্তৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম এছিয়া মহাদেশ প্ৰশ্নৰ লগত উত্তৰ তোমালোকে মিলাই লিখিবা মই তোমালোকৰ মাততে মিলাইয়ে মাতিছো লিখোতেহে চমুকৈ লিখিছো উত্তৰ মাত্ৰ লিখিছো ঠিক আছে এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্নৰ উত্তৰবোৰ 2 নং দিয়া হৈছে সমুটুকা লিখা ক এছিয়া মহাদেশ খ ইউৰোপ মহাদেশ গ আফ্ৰিকা মহাদেশ ঘ উত্তৰ আমেৰিকা উত্তৰ তোমালোকে কিতাপতে চাবা লিখিব পাৰিবা মই দেখাই দিম ঠিক আছে চাই লোৱা ইয়াত চোৱা এছিয়া মহাদেশ ইয়াৰ পৰা ইয়ালৈকে লিখিলে হৈ যাব ইউৰোপ মহাদেশ ইয়াৰ পৰা এখিনি লিখিলে হৈ যাব ঠিক আছে আৰু তোমালোকক দিয়া হৈছে আফ্ৰিকা মহাদেশ ইয়াৰ পৰা তোমালোকে ইয়াত চাবা ইয়ালৈকে লিখিলে হৈ যাব ঠিক আছে আৰু দিয়া হৈছে উত্তৰ আমেৰিকা ইয়াৰ পৰা ইয়ালৈকে লিখিবা ঠিক আছে তোমালোকক ইয়াত ধুনীয়াকৈ দিয়া হৈছে ইয়াৰ পৰা তোমালোকে লিখিব পাৰিবা তেতিয়া কিতাপত দেখাই দিলে তোমালোকক লিখোতে সুবিধা হ'ব মোবাইলৰ পৰা চাই লিখিব নালাগে কিতাপৰ পৰা চাই লিখিব পাৰিবা সমুটকা অলপ দীঘল আছে সেইকাৰণে কিতাপত দেখাই দিলো ঠিক আছে এতিয়া আলোচনা কৰিম অনুশীলনী 2 দিয়া প্ৰশ্নৰ উত্তৰ 1 নং দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা উত্তৰ কিতাপতে চাম চোৱা কিতাপত একতিয়া ধুনীয়াকৈ দিয়া হৈছে ই এখন সম্পূৰ্ণভাৱে দ্বীপ দেশ দ্বীপৰ সমষ্টি জাপান 2 নং বহুতো দ্বীপৰ সমষ্টি হোৱাৰ কাৰণে দেশখনৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় 29751 কিলোমিটাৰ 3 নং জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ ঠিক আছে আৰু নেক্সট পৃষ্ঠাত যাবা নেক্সট পৃষ্ঠাত ইয়াতো তিনিটা দিয়া হৈছে তোমালোকে ছুটি চাই লিখি লবা নিজৰ উত্তৰ বহিত লিখোতে তোমালোকে প্ৰশ্নৰ লগত মিলাই লবা লিখোতে তোমালোকে লিখিবা জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব হ'ল বুলি তাৰে পৰা তোমালোকে দুটা লিখি লবা ঠিক আছে হ প্ৰশ্ন জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ উত্তৰত তোমালোকে লিখিবা জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো হ'ল হনসু দ্বীপ ঠিক আছে এনেকৈ তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখি ল'বা এতিয়া আমাক দিয়া হৈছে গ প্ৰশ্নত জাপানৰ এখন সমতল ভূমিৰ নাম লিখা উত্তৰত লিখিবা জাপানৰ এখন সমতল ভূমিৰ নাম হ'ল কাণ্টো সমতল ভূমি ঠিক আছে ঘ প্ৰশ্নত দিয়া হৈছে জাপানত অনুভূত ঋতু কেইটা কি উত্তৰত লিখিবা জাপানত অনুভূত ঋতু কেইটা হ'ল শীত বসন্ত গ্ৰীষ্ম আৰু শৰৎ উঙ প্ৰশ্ন কোনটো ঋতুক ফল বুলি কোৱা হয় উত্তৰত লিখিবা শৰৎ ঋতুক ফল বুলি কোৱা হয় প্ৰথম প্ৰশ্ন জাপানৰ কত সৰল বৰ্গীয় গছ পোৱা যায় উত্তৰত লিখিবা উত্তৰ হকাইডো অঞ্চলত হনসু দ্বীপৰ উচ্চ এলেকাবোৰত সৰল বৰ্গীয় গছ পোৱা যায়
ঠিক আছে প্ৰশ্নৰ লগত মিলাই লিখিবা তোমালোকে এতিয়া দ্বিতীয় প্ৰশ্ন দিয়া হৈছে জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে উত্তৰত লিখিবা জাপানৰ বেছিভাগ মানুহে চিনটো প্ৰায় 80% এই ধৰ্ম মানি চলে সেইকাৰণে চিনটো ধৰ্ম বুলি লিখিবা তোমালোকে এতিয়া তোমালোকক মই কিতাপত দেখাই দিম ইয়াত দিয়া হৈছে চিনটো হৈছে জাপানৰ পৰম্পৰাগত ধৰ্ম দেশৰ বেছি সংখ্যক লোকে প্ৰায় 80% এই ধৰ্ম মানি চলে দ্বিতীয় প্ৰধান ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম সামান্য সংখ্যক মানুহে খ্ৰীষ্ট ধৰ্ম পালন কৰে ঠিক আছে ইয়াত ধুনীয়াকৈ দিয়া হৈছে দ্বিতীয় নং প্ৰশ্নৰ উত্তৰ এতিয়া বৰ্গজ প্ৰশ্ন চোৱা জাপানত শিক্ষিতৰ হাৰ কিমান উত্তৰত তোমালোকে লিখিবা 99% ঠিক আছে কিতাপত মই দেখাই দিম তোমালোকক ইয়াত দিয়া হৈছে জাপানত শিক্ষিতৰ হাৰ 99% ঠিক আছে কিতাপত ধুনীয়াকৈ দিয়াই হৈছে এতিয়া 2 নং প্ৰশ্নত চাও কি দিয়া হৈছে 2 নং প্ৰশ্নত দিয়া হৈছে জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয় উত্তৰ তোমালোকে কিতাপৰ পৰাই লিখিব পাৰিবা উত্তৰত লিখিবা জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ দেশখনত সমতলৰ পৰিমাণ মুঠ মাটিকালি মাত্ৰ 15% সেহে কৃষিভূমি তেনেই কম বহুতো দ্বীপৰ সমষ্টি হোৱাৰ কাৰণে দেশখনৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় 29,751 কিলোমিটাৰ কেউদিশে সাগৰ মহাসাগৰ থকাৰ কাৰণে জাপান সামুদ্ৰিক সম্পদত চহকী ই এখন সম্পূৰ্ণভাৱে দ্বীপ দেশ প্ৰায় 14,000 দ্বীপৰ সমষ্টি জাপান ইয়াৰে প্ৰায় 250টা দ্বীপত জনবসতি আছে ঠিক আছে তোমালোকে ইয়াৰে পৰা লিখি লবা হৈ যাব উত্তৰ এতিয়া আমি আলোচনা কৰিম ইয়াত দিয়া হৈছে জাপানৰ উদ্যোগৰ বিষয় চমুকৈ লিখা জাপানৰ উদ্যোগৰ বিষয়টো আমি শুনিয়ে থাকো হয়নে তোমালোকে কিতাপৰ পৰা লিখিবা উত্তৰ কিতাপত চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী কিতাপত আছে মোবাইলৰ পৰা লিখোতে অলপ অসুবিধা হ'ব দীঘল প্ৰশ্নৰ উত্তৰ মই কিতাপতে দেখাই দিওঁ জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ ইয়াৰ পৰা তোমালোকে চাই ল'বা এলৈকে মিলাই লিখি ল'ব পাৰিবা ঠিক আছে কেতিয়াবা তোমালোকক 3 নম্বৰ বা 4 নম্বৰকে আহে ন প্ৰশ্নত উত্তৰ লিখিবলৈ পৰীক্ষাত ইয়াৰ পৰা ইয়ালৈকে লিখিবা উত্তৰ হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰী পৰীক্ষাত পাঠ ভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্ন আহে তোমালোকে পাঠ ভালকে পঢ়িব লাগিব কোনটো অতিৰিক্ত প্ৰশ্ন আহে সঠিকটো নাজানো সেইকাৰণে পাঠ ভালকে পঢ়িবা অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকে লিখিব পাৰিবা আজিৰ কাৰণে মই ইয়াতে সমাপ্ত কৰিলো আকৌ লগ পাম আমি নতুন ভিডিঅ'ত চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা আকৌ লগ পাম নতুন ভিডিঅ'ত